নমস্কাৰ ছাৰ বাইদেউসকল, শিক্ষা বিভাগৰ আজি প্ৰকাশিত দুটা গুৰুত্বপূৰ্ণ খবৰ। হাইকোৰ্টৰ নিৰ্দেশনা, নতুনকৈ প্ৰাদেশিকৃত অনা শিক্ষক কৰ্মচাৰীয়ে পাব পে স্কেলৰ দৰমহা। আন এটা গুৰুত্বপূৰ্ণ খবৰ যে শিক্ষা বিভাগ নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে মন্ত্ৰী ৰনোজ পেগু। অচিৰে প্ৰাথমিক শিক্ষা বিভাগৰ এটা আদালতৰ নিৰ্দেশনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিব অসম চৰকাৰৰ শিক্ষা বিভাগ। ইয়া হৈছে টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা গুৰুত্বপূৰ্ণ খবৰ। আমি প্ৰথমটো খবৰ চাওঁ আহকচোন যে নতুনকৈ প্ৰাদেশিকৃত যিসকল অনা শিক্ষক কৰ্মচাৰী আছে সেই অনা শিক্ষক কৰ্মচাৰীসকলক অহা 8 সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব নিৰিখ পে স্কেলৰ যি দৰমহা নিৰিখ নিৰ্ধাৰণ কৰিব লাগিব ৰাজ্য চৰকাৰে। ৰাজ্যৰ বিভিন্ন শিক্ষা অনুষ্ঠানত কৰ্মৰত অনা শিক্ষক কৰ্মচাৰীয়ে ফিক্স পেৰ পৰিৱৰ্তে পে স্কেলত দৰমহা প্ৰদানৰ বাবে উত্থাপন কৰি অহা দীৰ্ঘদিনীয়া দাবী পূৰণ হোৱাৰ দিশে আগবাঢ়িছে। ইতিমধ্যে হাইকোৰ্টে নিৰ্দেশনা দিছে যে অহা 8 সপ্তাহৰ ভিতৰত সংশ্লিষ্ট কৰ্মচাৰীসকলক দিবলগীয়া পে স্কেল চৰকাৰে নিৰ্ধাৰণ কৰিব লাগিব। অনা শিক্ষক কৰ্মচাৰীসকল ৰাজ্যৰ বিভিন্ন মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ছিনিয়ৰ ছেকেণ্ডাৰী স্কুল, উচ্চ মাধ্যমিক স্কুল, হাই মাদ্ৰাছাসমূহত জ্যেষ্ঠ সহায়ক, পুথিভঁৰাল সহায়ক, চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আন পদবীত কৰ্মৰত হৈ আহিছে। প্ৰথম অৱস্থাত এইসকল কৰ্মচাৰী ৰাইজে প্ৰতিষ্ঠা কৰা শিক্ষানুষ্ঠানত কৰ্মৰত হৈ আছিল। পৰৱৰ্তী সময়ত তেওঁলোকৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহ চৰকাৰে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰম্ভ কৰে। ইয়াৰ ভিত্তিতে এনে কৰ্মচাৰীসকলৰ পদসমূহ অসম শিক্ষা ভেঞ্চাৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ অনা শিক্ষক কৰ্মচাৰী সেৱা প্ৰাধিকৰণ আইন 2018 অধীনত প্ৰাদেশিকৰণ কৰা হয়। কিন্তু এনে কৰ্মচাৰীসকলৰ বাবে কোনো শিক্ষাগত তথা বৃত্তিগত অৰ্হতাৰ কথা আইনখনত উল্লেখ নকৰি অসম চৰকাৰৰ অধীনৰ বিভিন্ন পৰ্যায়ৰ প্ৰাদেশিকৃত পৰ্যায়ত অনা শিক্ষক কৰ্মচাৰী হিচাপে কৰ্মৰত চৰকাৰী কৰ্মচাৰীৰ লেখীয়াকৈ অৰ্হতা থকা সত্ত্বেও বৈষম্যমূলকভাৱে পূৰ্ণ পৰ্যায়ৰ কৰ্মচাৰীলৈ উন্নীতকৰণৰ পৰা বিৰত ৰাখে এইসকলক। ইয়াৰ পৰিৱৰ্তে তেওঁলোকক ফিক্স পে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল ৰাজ্য চৰকাৰে, যাৰ পৰিণতিত পদসমূহ প্ৰাদেশিকৰণ হোৱাৰ পাছতো তেওঁলোকক প্ৰাপ্য সা সুবিধাৰ পৰা বঞ্চিত হৈ পৰিবলগীয়া হয়। চৰকাৰৰ এই ব্যৱস্থাৰ বিৰুদ্ধে ভুক্তভোগী কৰ্মচাৰীসকলে বিভিন্ন সময়ত গণতান্ত্ৰিক প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছিল। চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত তেওঁলোকে গুৱাহাটী হাইকোৰ্টৰ দ্বাৰস্থ হৈছিল। চৰকাৰী পক্ষ আৰু আবেদনকাৰীৰ পক্ষই অধিবক্তাৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে কয় যে এই কৰ্মচাৰীসকল আন কৰ্মচাৰীৰ দৰে নিয়মীয়া পে স্কেল লাভ কৰাৰ যোগ্য। সেয়েহে তেওঁলোকক পে স্কেল প্ৰদান কৰাৰ লগতে 8 সপ্তাহৰ ভিতৰত স্কেল পে নিৰ্ধাৰণ কৰিবলৈ ৰাজ্য চৰকাৰে অসম চৰকাৰক কঠোৰ নিৰ্দেশনা দিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শিক্ষা বিভাগ নিয়ন্ত্ৰণত ব্যৰ্থ সম্পূৰ্ণৰূপে ডক্টৰ ৰনোজ পেগু। অচিৰে প্ৰাথমিক শিক্ষা বিভাগৰ এটা আদালতৰ নিৰ্দেশনাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিব অসম চৰকাৰৰ শিক্ষা বিভাগ। বৰদলি শিক্ষাখণ্ডৰ অন্তৰ্গত 44 গৰাকী কৰ্মৰত শিক্ষক অবৈধ শিক্ষকৰ তালিকাত পৰিছিল। চাকৰিৰ পৰা বৰ্খাস্ত কৰি দিয়া হৈছিল এই কৰ্মচাৰীসকলক। শেষত দীৰ্ঘদিনীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ত চলা বাদ বিবাদৰ অন্তত যোৱা 2025 চনৰ 8 জানুৱাৰীত সকলোকেইটা গোচৰকে একগোট কৰি উভয় পক্ষৰ শুনানিৰ অন্তত আদালতে ধেমাজিৰ শিক্ষকসকলৰ পক্ষত এক ৰায় প্ৰদান কৰিছিল। আদালতৰ ৰায়ত শিক্ষকসকলক চাকৰিৰ পৰা অব্যাহতি দিয়া দিনৰ পৰা বৰ্তমানলৈকে বকেয়া ধন আদায় দিয়াৰ উপৰিও বৰ্তমান লাভ কৰি থকা টিউটৰ শিক্ষকৰ পৰিৱৰ্তে সহকাৰী শিক্ষকৰ মৰ্যাদা প্ৰদান কৰিব লাগিছিল। উক্ত নিৰ্দেশনা পালন কৰিবলৈ উচ্চ ন্যায়ালয়ে কেৱল 6 মাহৰ সময়সীমা নিৰ্ধাৰণ কৰি দিছিল। কিন্তু আদালতৰ নিৰ্দেশক তিলমানো গুৰুত্ব নিদিলে শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৱে। চকীত চুম্বক শক্তি লগাই বছৰ বছৰ একে স্থানতে চাকৰিত ৰখোৱা বিষয়াসকলে এই সকলো আছিল স্বয়ং শিক্ষামন্ত্ৰী ডক্টৰ ৰনোজ পেগুৰ নিজ সমষ্টিৰে দুৰ্ভগীয়া শিক্ষক। দিনৰ পিছত দিন ধৰি এইসকল শিক্ষকে মন্ত্ৰী তথা শিক্ষা বিভাগৰ কাৰ্যালয়ে তাত বাটি কাঢ়িও কোনো সুফল লাভ নকৰিলে। তাৎপৰ্যপূৰ্ণ বিষয় যে 2007 চনতে চাকৰিৰ পৰা অব্যাহতি দিয়া এইসকল শিক্ষকৰ দুৰৱস্থা অতি বেদনাদায়ক হৈ উঠিছিল। ইয়াৰে বহু সংখ্যক শিক্ষকে অৱসৰ ল'লে আৰু আন বহু শিক্ষক অকাল বিয়োগ ঘটিল। তৎসত্ত্বেও ন্যায় যুদ্ধত যুঁজি বিভাগৰ পৰা কোনো সুফল লাভ নকৰা এইসকল শিক্ষকে শেহতীয়াকৈ শিক্ষা বিভাগৰ বিষয়াৰ বিৰুদ্ধে প্ৰত্যেকে সুকীয়াকৈ আদালত অৱমাননাৰ গোচৰ দাখিল কৰিছে।